নমস্কাৰ বাইদেউসকল ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰলৈ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। বাইদেউসকল ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ তলাবন্ধ কাৰ্যসূচীৰ ওপৰত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। হয় বাইদেউসকল, বলক এই ভিডিঅ'টোৰ জৰিয়তে আমি জানি লওঁ ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে কি এনে গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লগৰ বান্ধৱীসকলক শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পোৱাৰ বাবে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বলক আমি আগবাঢ়ি যাওঁ। দলাটো মানে কি অফিসে যদি কাম কৰি আমাৰ কাৰণে অফিসৰ কৰ্মচাৰীয়ে কাৰণ অফিস খোলাৰ লগে লগে আমাৰ পৰা ৰিপৰ্ট বিচাৰিবই, আমি ৰিপৰ্ট দিবলৈ আকৌ বাধ্য হ'বলগীয়া হয়। সেইকাৰণে অফিসত যদি কাম বন্ধ থাকে তেতিয়াহ'লে আমাৰো ৰিপৰ্ট দৰকাৰ প্ৰয়োজন নহয়। আমাৰ কিমান দিনলৈকে কোনো নিৰ্ধাৰিত নাই। যেতিয়ালৈকে আমাৰ এই সঞ্চালকে পঠোৱা যিটো প্ৰস্তাৱ, সেই প্ৰস্তাৱটো যেতিয়ালৈকে কাৰ্যকৰী নহ'ব, চৰকাৰে যেতিয়ালৈকে মানি নল'ব, তেতিয়ালৈকে আমাৰ এই অসহযোগ আন্দোলন চলিব। অৱৰোধ কৰিবলৈ আমাৰ ছোৱালী বাধ্য হৈছে। মই এতিয়া ছোৱালীক বুজাব পৰা নাই, কাৰণ চৰকাৰে আমাক যি প্ৰতাৰণা কৰি আছে। আমাৰ বহুত ছোৱালীয়ে আশাৰে বাট চাই আছিল। বাজেট অধিৱেশন যেতিয়া বহিছে, 12 তাৰিখে বাজেট দাখিল কৰিছে, সেই বাজেটলৈ চব ছোৱালীয়ে আমাৰ আশাৰে আশা পালি বহি আছিলে। টিভিৰ সন্মুখত চব ছোৱালীয়ে ভাবি আছিলে আমাৰ অংগনবাড়ীৰ কথা, নিশ্চয় অংগনবাড়ীৰ বাজেট বঢ়াব, বাজেট আমাক দিব, আমাৰ সঞ্চালক মহোদয়ে যি প্ৰস্তাৱ আগবঢ়াইছে সেই প্ৰস্তাৱ নিশ্চয় কাৰ্যকৰী কৰিব। কিন্তু চৰকাৰখনে কি কৰিলে, আমাক চেঁচা পানী ঢালি আশাৰ মূৰত চেঁচা পানী ঢালি দিলে। গতিকে ছোৱালীবিলাক ক্ষোভিত হৈ গৈছে। সেইকাৰণে ছোৱালীক আজি আমি চম্ভালিব পৰা নাই। ছোৱালীসকলে কাৰ্যালয় খুলিব দিয়া নাই, কাৰণ আমি ইমান কাম কৰি আছোঁ। চৰকাৰখনে আমাৰ দুখ কিয় বুজি পোৱা নাই। আৰু তেওঁলোকে কওকচোন বাৰু, আমি 6,500 টকাৰে 3,250 টকাৰে কেনেকৈ ঘৰ এখন চলাব পাৰোঁ। গতিকে তেওঁলোকে এইটো অন্তত বুজিব লাগিছিল। আমি ইমান দিন দীৰ্ঘদিনে আন্দোলন কৰি আহিছোঁ, তেওঁলোকক নিবেদন আমি জনাই আহিছোঁ। আমাৰতো চৰকাৰৰ বিৰুদ্ধে যাব ইচ্ছা নাই। চৰকাৰে আমাক যেনেধৰণে চলায় আমি তেনেকৈ চলি আমিও ভাল পাওঁ। কিন্তু তেওঁলোকে আমাক এখন ঘৰ চলাব পৰাকৈ মাননিখিনি বা মজুৰিখিনি আমাক কিয় দিবলৈ তেওঁলোকে পাৰা নাই। ইমান আঁচনি উলিয়াইছে, ইমান আঁচনি তেওঁলোকে মহিলাৰ কাৰণে ইমান কান্দিছে, মহিলাক ইমান সহায় সহযোগ আগবঢ়াইছে। কিন্তু আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা কিন্তু গোটেইখিনিয়ে মহিলা। গতিকে গোটেইখিনিয়ে মহিলা। গতিকে এই মহিলাসকলৰতো একোখন ঘৰ আছে, তেওঁলোকে সেইখিনি কাম কিয় কৰা নাই বাৰু। তেওঁলোকৰ ওপৰত আমাৰ সেইটোৱে প্ৰশ্ন। তেওঁলোকে আমি ইমান আবেদন জনাইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি বাৰে বাৰে লগ ধৰিব চেষ্টা কৰি আছোঁ, তেওঁলোক কিন্তু আমাক লগ ধৰিব বিচৰা নাই। আমি আজি এতিয়া আমাৰ যোৱাকালিৰ পৰা সমগ্ৰ অসমতে নিজৰ নিজৰ কাৰ্যালয়সমূহ নিজৰ কাৰ্যালয়ৰ সন্মুখত আমাৰ এই অসহযোগ আন্দোলন কৰি তাত আমাৰ অৱস্থান ধৰ্মঘট চলি আছে। গতিকে কিমান দিনলৈ চলিব আমাৰ সেইটো ক'ব নোৱাৰিম। কিন্তু আমাৰ ছোৱালীবিলাকে এনেকুৱা হৈছে, আমি যদি কাম কৰি আজি আমি যদি চলিব পৰাকৈ যদি আমি মাননিখিনি নাপাওঁ, তেতিয়াহ'লে আমাৰ কাৰ্যালয়সমূহ কি কৰি আছে, কাৰ্যালয়ত আমি কিহত দাখিল কৰিব লাগে। আজিও আমাৰ তলা বন্ধ কৰিছে, আমাৰ ছোৱালীখিনিয়ে তলা খুলিব দিয়া নাই। তেওঁলোকে খুলিব আহিছে, কিন্তু খুলিবলৈ আমাৰ ছোৱালীখিনিয়ে দিয়া নাই। গতিকে বাইদেউসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে আপোনালোকে এই ভিডিঅ'টো লগৰ বান্ধৱীসকলক শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।